এবাৰ পাকিস্তানে পালে ট্ৰফি চুৰিৰ পুৰস্কাৰ খেলৰ মৰ্যাদা শেষ কৰিলে পাকিস্তানে ট্ৰফি কাহি নিউটাক বীৰৰ সন্মান দিয়ে পাকিস্তানে এছিয়া কাপ বিবাদে তুলপৰ লগাইছে বিশ্বৰ সন্মুখত লজ্জানত পাকিস্তান বিশ্বৰ আন কোনো দেশ হয়তো বৰ্তমান পাকিস্তানৰ দৰে নৈতিক অৱনতিৰ সন্মুখীন হোৱা নাই ভাৰতৰ সৈতে বিশ্বাসঘাতকতা কৰা এজন ব্যক্তিক পাকিস্তানে এতিয়া দেশৰ এক উচ্চ সন্মান প্ৰদান কৰিবলৈ ওলাইছে উল্লেখযোগ্য যে এইখন সেইখন দেশ যি শেহতীয়াকৈ অপাৰেশন সিন্ধুৰত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল আৰু নিজৰ এজন সেনাপ্ৰধানক ভুৱা পদোন্নতি দিছিল এতিয়া এনে এক পৰিৱেশত পাকিস্তান চৰকাৰে এছিয়া কাপৰ ফাইনেলত বিজয়ী ভাৰতীয় দলৰ পৰা ট্ৰফি কাহি নিয়াৰ দৰে লজ্জাজনক কাৰ্যৰ বাবে পাকিস্তানৰ ক্ৰিকেট বৰ্ডৰ মুৰব্বী তথা এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি মহচিন নাকভিক ৰাষ্ট্ৰীয় সন্মান প্ৰদানৰ কথা ঘোষণা কৰিছে খবৰ অনুসৰি নাকভিক শহীদ জুলফিকাৰ আলী বুট্টু এক্সেলেন্স স্বৰ্ণ পদক প্ৰদান কৰা হ'ব তেওঁকে বঁটা দিয়াৰ কাৰণটো হ'ল তেওঁ ভাৰতীয় দলটোক ফাইনেলত বিজয়ী ট্ৰফি লাভ কৰাত বাধা দিছিল অৰ্থাৎ বিজয়ী ভাৰতীয় দলটোৰ ট্ৰফিখন নাকভিয়ে নিজেই কাঢ়ি লৈ গৈছিল ভাৰতক অপমান কৰিবলৈ কৰা এই ঘৃণনীয় কাৰ্যৰ বাবেই পাকিস্তানত তেওঁক সন্মানিত কৰা হৈছে ইয়াৰ পৰাই পাকিস্তান আৰু তাৰ একাংশ লোকৰ মানসিক অৱনতি কিমান গভীৰ সেয়া সহজে অনুমেয় মন কৰিবলগীয়া যে ভাৰতীয় দলটোৱে পূৰ্বে ঘোষণা কৰিছিল যে তেওঁলোকে মহচিন নাকভিৰ পৰা ট্ৰফি গ্ৰহণ নকৰিব কোনোবা অন্য ব্যক্তিয়ে যদি ট্ৰফি দিয়ে তেন্তে তেওঁলোকে গ্ৰহণ কৰিব কিন্তু দুৰ্ভাগ্যজনকভাৱে এছিয়া কাপৰ আয়োজক সংস্থা এসিসিৰ সভাপতি হোৱাৰ সূত্ৰে মহচিন নাকভি নিজেই বিজয়ী দলক ট্ৰফি প্ৰদান কৰিবলৈ মঞ্চত উপস্থিত আছিল ভাৰতীয় দলটোৱে স্পষ্ট কৰি দিছিল যে যিজন ব্যক্তিয়ে বাৰে বাৰে ভাৰতক অপমান কৰিছে আৰু ভাৰতীয় সেনাক উপহাস কৰিছে তেওঁৰ হাতৰ পৰা ট্ৰফি গ্ৰহণ কৰা নহ'ব এনে এক স্পষ্ট অপমানৰ পিছত নাকভিয়ে মঞ্চৰ পৰা নামি যাব লাগিছিল কিন্তু তেওঁৰ ন্যূনতম আত্মমৰ্যাদা বোধো নাছিল ইয়াৰ বিপৰীতে তেওঁ ভাৰতীয় দলৰ ট্ৰফিটো লৈ গৈ এছিয়ান ক্ৰিকেট কাউন্সিলৰ কাৰ্যালয়ত ৰাখিলে আটাইতকৈ আচৰিত কথাটো হ'ল এই সমস্ত ঘটনাৰ পিছতো নাকভি অকণো বিচলিত নহ'ল বৰঞ্চ তেওঁ নিৰ্লজ্জভাৱে ঘোষণা কৰিলে যে তেওঁ যি কৰিলে সেয়া সম্পূৰ্ণ সঠিক আছিল আৰু ইয়াৰ বাবে তেওঁ কেতিয়াও বিচিচিআইৰ বা ভাৰতীয় দলৰ ওচৰত ক্ষমা নোখোজে ভাবি চাওকচোন যে এনেকুৱা এজন ব্যক্তিয়ে পাকিস্তানত জাতীয় নায়ক ৰূপে পৰিগণিত হয় কেৱল ভাৰতক অপমান কৰাৰ বাবে এনে লোকক পাকিস্তানত ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয় মনত ৰখা উচিত যে এনে কাৰ্যই বিশ্ব দৰবাৰত প্ৰায় 20 কোটি পাকিস্তানীৰ সন্মানত আঘাত হানিছে কিন্তু কি যে পৰিহাস ভাৰতৰ ট্ৰফি চুৰি কৰা মহচিন নাকভিক তাত জাতীয় গৌৰৱ বুলি অভিহিত কৰা হৈছে শেষত এয়াও উল্লেখ্য যে মহচিন নাকভিয়ে কাঢ়ি নিয়া ভাৰতৰ ট্ৰফিটো বৰ্তমান এসিসিৰ কাৰ্যালয়ত ৰখা হৈছে আৰু কোৱা হৈছে যে যাৰ লাগে তেওঁলোকে অফিচলৈ আহি ইয়াক লৈ যাব পাৰে অৱশ্যে বিচিচিআইও মহচিন নাকভিক উচিত শিক্ষা দিবলৈ সম্পূৰ্ণ পৰিকল্পনা প্ৰস্তুত কৰিছে অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া আইচিচিৰ বৈঠকত মহচিন নাকভিৰ মুখা খোলা হ'ব বুলি আশা কৰা হৈছে